শ্ৰীকৃষ্ণ নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন 1940 চনত স্থাপিত হোৱা কমলপুৰৰ মাৰিদলা বেঙেনাবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰামকৃষ্ণ নামঘৰৰ আজি 50 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। দিনজোৰাভাৱে অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ ভিতৰত উষা কীৰ্তন, পৰিৱেশ নিকাকৰণ, নৱনিৰ্মিত মণিকূটৰ দুৱাৰ মুকলি, ধৰ্মীয় পতাকা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান, স্মৃতি দৰ্পণ, গছপুলি ৰোপণ, ভাগৱত যাত্ৰা, ভাগৱত পাঠ আদি বিভিন্ন কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়িত হয়। তদুপলক্ষে আয়োজিত এই গাম্ভীৰ্যপূৰ্ণ প্ৰতিষ্ঠান দিৱসত অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত প্ৰতিষ্ঠা দিৱসৰ বিষয়ববীয়াই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও মন্তব্য প্ৰকাশ কৰে। ৰামকৃষ্ণ নামঘৰৰ শ্ৰী ৰামকৃষ্ণ নামঘৰৰ আজি প্ৰতিষ্ঠা দিৱস। আমি প্ৰতি বছৰৰ দৰে এইবেলিও আমি প্ৰতিষ্ঠা দিৱসটি খুব উলহ মালহেৰে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আমি এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগত আমি যেনেধৰণে আগবাঢ়িছোঁ আৰু ভৱিষ্যতে ইয়াতকৈও আমি অলপ বহলভাৱে কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। ইয়াতে আমাৰ যথেষ্টখিনি ৰাইজ উপস্থিত হৈছে, আজিও হৈছে, আগতেও হৈছিল। ঠিক তেনেতে অহা বছৰত তেনেধৰণে আমি পালন কৰিম। ইতিমধ্যে অহা বছৰৰ বাবে আমাৰ দান দক্ষিণা আহি আছে ৰাজহুৱাভাৱে। আমাৰ স্থানীয় ৰাইজৰ দান বৰঙণিৰে আমাৰ এই অনুষ্ঠানটো আগবাঢ়ি যাই আছে। ইতিমধ্যে আমি আজি এইটো আমাৰ প্ৰায় 50% আমাৰ এদিনীয়া কাৰ্যসূচী। আজি প্ৰথম হ'ল আমাৰ নামঘৰৰ মণিকূটৰ এইটো দুৱাৰ মুকলি কৰা হ'ল ৰাতিপুৱা। তাৰ পৰা হ'ল আমাৰ স্মৃতি দৰ্পণ, তাৰ পৰা হ'ল আমাৰ জুবিন গাৰ্গ, ৰামচৰণ ভৰালীদেৱ, দীপক শৰ্মা আৰু ডক্টৰ ভূপেন হাজৰিকা, এই তেখেতসকল এই চাৰিগৰাকী ব্যক্তিক আমি শ্ৰদ্ধা জনাইছোঁ। তাৰপিছতে আমি বৃক্ষৰোপণ কৰিছোঁ। ঠিক তেনেধৰণে কাৰ্যসূচী। ইয়াৰ পিছতে আমাৰ শোভাযাত্ৰা আছিল। আমাৰ বিদ্যাভাৰতী মহাবিদ্যালয়ৰ অধ্যক্ষা সুজিতা দেউৰী বাইদেৱে সেই শোভাযাত্ৰা উদ্বোধন কৰিছে। তাৰ শোভাযাত্ৰা আমাৰ ঘৰে ঘৰে গৈ সাংস্কৃতিকভাৱে শোভাযাত্ৰা কৰা হয়। সেই ঘৰে ঘৰে গৈ এই ভাগৱত শোভাযাত্ৰা ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি। ইয়াৰ পিছতে আমাৰ ইতিমধ্যে পাঠ হৈ আছে। পাঠ সামৰণি হ'ল। পাঠ সামৰি আমি ৰাজহুৱাভাৱে সেৱা ল'ম। সেৱাৰ পিছতে আমি সকলোৱে লগ লাগি এসাঁজ আমি প্ৰীতি ভোজন আঘোণ মাহ যিহেতু আমি ইয়াৰ জৰিয়তে এইটো বাৰ্তা দিওঁ যে আমি সম্প্ৰীতিৰে এনাজৰীৰে সকলোৱে যাতে অসমত যাতে আমি অসমীয়া জাতি হিচাপে জীয়াই থাকিব পাৰোঁ, সেইটো এটা সবল জাতি হিচাপে যাতে বিশ্বত আমি দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেয়ে আমাৰ কামনা। হয় 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 জুবিন গাৰ্গৰ যিটো ন্যায়, আমি প্ৰতিদিনে জুবিন গাৰ্গ যদিও নাই তথাপিও আমাৰ অন্তৰত তেখেত সোমাই আছে। আৰু এনেকুৱাকৈ সোমাইছে যে আমাৰ মানে সৰুৰ পৰা ডাঙৰলৈ তেখেতে বিয়পি গৈছে। গতিকে তেখেতৰ ন্যায়টো আমি লাগিবই। এইটো আমি দৃঢ়তাৰে কোনো আমি এইটো কম্প্ৰমাইজ নাই। তেখেতৰ মোটামুটি নাই লাগিব। তেখেতে এটা আমাৰ যিসকলে বদমাচি কৰি তেখেতক হত্যা কৰিছে তেখেতক। গতিকে তেখেতৰ আমি উপযুক্ত মানে শাস্তি আমি বিচাৰিছোঁ। এয়ে আমাৰ ক'বলগীয়া। আমি তেখেতক তেখেতে যে এটা সুন্দৰ ন্যায় আমাৰ সমাজত দিয়ে, যিটো কাৰণে তেখেতৰ বদনামটো যাতে নহয়, সদ্নাম হয়, তেখেতৰ যাতে নাম থাকে যে হয় আমাৰ মুখ্যমন্ত্ৰী থাকত এটা সবল নেতৃত্বত আমাৰ এই অঞ্চলত অসমত যিটো আমাৰ এই দুষ্কৃতি কাৰিকৰ জুবিন গাৰ্গৰ নিচিনা এজন আমাৰ স্বনামধন্য শিল্পী, পৃথিৱী বিখ্যাত তেখেতৰ নিচিনা শিল্পী এজনক হত্যা কৰিলে সেই হত্যাকাৰীক আচলতে আমাৰ মতে ফাঁচি দিব লাগে। একদম তেওঁলোকক ফাঁচি দিলে আমি ভাল পাম, আমি পৰম শান্তি পাম। এয়ে মোৰ ক'বলগীয়া। আৰু আপোনালোকে ইয়াত অহাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। চেনেল আটাইকে আমি ধন্যবাদ জনাইছোঁ। গতিকে ভৱিষ্যতেও আমাৰ এনেধৰণে আপোনালোকে আহি আমাক সহায় সহযোগিতা কৰিব বুলি আশা থাকিল। এইখিনি আৰু সন্ধিয়া আমাৰ বন্তি প্ৰজ্বলন, নিশা নাগাৰা নাম আছে। এইখিনি কাৰ্যসূচীৰে আমি পৰিসমাপ্তি কৰিম। ধন্যবাদ। ৰঙিয়াৰ পৰা ৱাছিম আক্ৰমৰ ৰিপৰ্ট, JBP ভাৰত।